গুড মৰ্ণিং দে ৰাইজ। ৰাতিপুৱাই ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিছোঁ। মই NIL-ত কাম কৰোঁ, বহুতে জানে। আৰু মোৰ NIL-ত কাম কৰা মোৰ প্ৰায় আজি এবছৰ বেছি হ'ল। মই ভিডিঅ' এটা পষ্ট কৰিছিলোঁ, মই NIL-ত কাম কৰিবলৈ আহিছোঁ বুলি। এতিয়া মোৰ ভিডিঅ'টো দেখি বহুতে কমেণ্ট কৰি থাকে, দাদা কাম এটাত ভৰাই দিয়ক, কাম এটাত ভৰাই দিয়ক, লাগিলে আপোনাক কিবা এটা দিম। তাৰমানে ইনষ্টাটো মেছেজ কৰে, ইউটিউবতো মানে কমেণ্ট কৰি থাকে। এতিয়া সেইসকলক কথা এটা ক'ব বিচাৰোঁ, আমি তাত কামহে কৰোঁ বা এনেকুৱা মানুহ সোমাই দিয়া কিবা কণ্ট্ৰেক্ট লোৱা নাই। তাৰ উপৰি NIL-ত কাম কৰাটো এনেই শুনিবলৈ ভাল, কিন্তু কৰাকেইটাহে গম পায় কিমান কষ্ট হয়। তাৰ উপৰি বিশেষকৈ মেইন কাৰণটো হ'ল ভিডিঅ' বনোৱা মোৰ। NIL-ত যে কাম কৰোঁ আমি, কিমান পইচা পাওঁ কিমান নাপাওঁ সেইটো মানে কামৰ ওপৰত ডিপেণ্ড কৰে, কোনে কি কৰি আছে, মই কি কৰি আছোঁ। এতিয়া মই যি কাম কৰোঁ সেই বিনিময়ত মই যিটো পইচা পাওঁ, সেইটো মাহৰ ধৰক মাহটো শেষ হোৱাৰ খুব বেছি 7 তাৰিখ 8 তাৰিখৰ ভিতৰত পইচাটো পালে আমাৰ ভাল হয়। কিন্তু এতিয়া এনেকুৱা হৈছে, কেতিয়াবা নহয় 2-3 মাহৰ বিল নাপাওঁ আমি, 2-3 মাহৰ পে'মেণ্ট নাপাওঁ। এতিয়া আমাৰ ফেব্ৰুৱাৰী মাহৰ পে'মেণ্ট ক্লিয়াৰ কৰিছে পৰহি। তেতিয়া আপোনালোকে ভাবি চাওক মাৰ্চ মাহৰ বিলটো কেতিয়া ক্লিয়াৰ কৰিব। আৰু কাইলৈ হৈছে বিহু। মই এতিয়া ফোন কৰি মালিকক খবৰ কৰি সুধিলোঁ পইচাটো কেতিয়া হ'ব। এতিয়া যদি গধূলিকৈ দিম বুলি কৈছে, এতিয়া যদি গধূলিকৈ দিয়ে মই বিহু বজাৰ কেতিয়া কৰিম। কাইলৈ হৈছে বিহু, তাৰ বাকী দোকানৰ বিলৰ পইচা দিব লাগে, তাৰ উপৰি ৰুমৰ ৰেণ্ট, গাড়ী EMI কিবাকিবি এইবোৰতো থাকেই। এতিয়া সেইটো কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে মোক কমেণ্ট কৰি ইমান ডিষ্টাৰ্ব নিদিব। মানে মই সিমানখিনি মানুহক মই এনেকৈ কামত ভৰাই দিব নোৱাৰোঁ। আৰু বিশেষকৈ পইচা পাতিৰ লেনদেনটো বহুতেই বেছি বেয়া হয়। NIL ক'বলৈহে ভাল। এতিয়া এনেকুৱা হৈছে মানে প্ৰায় মানুহে পইচা পোৱা নাই, কিন্তু লাষ্টত পইচা নাপায়, পইচা এৰি ঘৰত গুচি যাবলগীয়া হৈছে। দূৰ দূৰণিৰ পৰা আহে কাম কৰিবলৈ। এতিয়া তেওঁলোকে যদি কাম কৰি পইচা কেইটকাকৈ নাপায়, তেতিয়া NIL-ত কাম কৰি কিবা লাভ আছে জানো। NIL-খন শুনিবলৈ ভাল, NIL-ত কাম কৰোঁ বুলি ক'লে মানুহে ভাবে চাকৰি কৰি আছে, বহুত বেছি দৰমহা পায়। পইচা আছে তাত, কাম লৈ পইচা আছে। আপুনি যদি হেল্পাৰ কৰি আছে তেতিয়া বেচিক চেলেৰী 18,000 টকা পাব, বা ৰিগাৰ কৰি আছে তেতিয়া আপুনি ধৰক 24,000, 28,000, 30,000 এনেকৈও পাব। ফিটাৰ কৰি আছে তাতকৈও বেছি পাব। এতিয়া মই বাৰু যিমান পাৰোঁ সেইটো হিচাপত মানে সময়মতে পইচাটো পালে ভাল লাগে। এতিয়া মই কি কৰি আছোঁ সেইটো বাৰু আপোনালোকক নকওঁ বাৰু। তাৰ বাকী বেলেগ একো নকওঁ। আপোনালোকে সিমানবোৰ কমেণ্ট কৰি নাথাকিব মোক। মানে কি ৰিপ্লাই দিম মই নিজে ভাবি নাপাওঁ। কাৰণ কেলৈ আপোনালোকক ভৰাই দিম বুলি কৈ যদি ভৰাই দিব নোৱাৰোঁ। এতিয়া মই দুজনমানৰ কাগজ পাতি দি থোৱা আছে অফিচত কামত ভৰাই দিবলৈ। এতিয়া তেওঁলোকৰ আজি 2 মাহ পাৰ হৈ গ'ল, আজিলৈকে পাৰ্চ লোৱা নাই। মানে সেই পইচাত মানে লেনদেনতটো লেট কৰি এতিয়া পাৰ্চখন উলিয়াই দিয়াটো তাৰমানে বহুত লেট কৰি দিছে। কাৰণ এজন মানুহৰ কাৰণে 2 মাহ ইমান সময় নালাগে। বিশেষকৈ যদি ডকুমেণ্টছখিনি ক্লিয়াৰ থাকে, চব ক্লিয়াৰ থাকে, যেনেকৈ পুলিচ ভেৰিফিকেশ্যন, মেডিকেল চব দিয়া হয়, তাৰপিছতনো ইমান সময় কিয় লাগে। এতিয়া 2-3 মাহ হৈ গ'ল, তেওঁ আমাৰ 2জন দিয়া আছে। মই এতিয়া সেই 2জনে আজিলৈকে কাগজে ওলোৱা নাই, আজিলৈকে পাৰ্চে ওলোৱা নাই। সেইকাৰণে অলপ অসুবিধা হয়। আৰু বিশেষকৈ পইচাৰ লেনদেন বহুতেই বেয়া। একেবাৰে বেয়া বুলি নকওঁ, কিন্তু আছে ভাল কোম্পানী, কিন্তু চব কোম্পানী তেনেকুৱা নহয়। বহুত কোম্পানী আছে পইচা খাই পলাই দিয়ে। এতিয়া আমাৰটোত পইচা খাই পলাই দিয়া নাই, কিন্তু পাম পোৱাটো, কিন্তু সময়মতে পাম বুলি আশা নকৰোঁ। কাৰণ কাইলৈ বিহু, আজিলৈকে যদি আমি দৰমহা নাপাওঁৱেই, আমিতো এনেকৈ চলিব নোৱাৰিম। এতিয়া ৰুমৰ ভাড়া দিয়া নাই। যোৱা মাহৰ যদি ফেব্ৰুৱাৰী মাহৰ বিল যদি 2 দিন আগত ক্লিয়াৰ কৰে, তাকো এডভান্স হিচাপে দি তেনেকৈতো আমাৰ পইচা কেইটকা কামত নাহে। যেতিয়া মোতকৈ পইচা এটা পাওঁ, যিমান পাওঁ সেইটো তেতিয়া কিবা এটা হিচাপ মিলি যায়। বাকী বিশেষ একো নকওঁ। সেইকাৰণে আপোনালোকে NIL-ত কাম কৰিবলৈ আহিম বুলি নাভাবিব। পাৰিলে গাঁৱতে কিবা এটা কৰক, খেতি কৰক, বছ সিমানেই। এইফালে মই এতিয়া বৰ্তমান খেতিতে আছোঁ। এইখন আমাৰ লগৰজনৰ। তাৰপৰা এইফালে আমাৰ মায়ে এইবোৰ কেৰেলা ছিঙি আছে দেই। বাকী ইমানেই ক'লোঁ, ধন্যবাদ।